এটা পবিত্ৰ অনুষ্ঠান আজি এটা আমাৰ কাৰণে এটা পবিত্ৰ দিন আৰু আজি আমি গোসাইগাঁও আমাৰ স্বৰ্গীয় তথা আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা আমাৰ আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰা দেৱৰ আজি 10তম মৃত্যু বাৰ্ষিক আৰু আজি আমি সকলোৱে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰত্যেক কৰ্মকৰ্তাই আজি তেখেতৰ বাসগৃহত আমি উপস্থিত হৈছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতক আমি স্মৰণ কৰিবৰ কাৰণে আজি আমি উপস্থিত হৈছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচীখিনি আমি ইতিমধ্যে শেষ হৈছে। আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীখিনি শেষ হৈছে আৰু চলিও আছে। আমাৰ বিভিন্ন জাগাৰ পৰা আহি থকা ব্যক্তিসকল শ্ৰদ্ধাঞ্জলি ইতিমধ্যে দি আছে। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক আমি এটা কথা স্পষ্ট ক'বলৈ বিচাৰি আছোঁ। আমাৰ যি ফাউণ্ডাৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ জাতীয় পিতা জাষ্টিন লাকৰাক কিন্তু আজিৰ তাৰিখত অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে কিন্তু তিল মানুহ সন্মান জনোৱা নাই। তিল মানুহ কিন্তু তেওঁলোকে আজিলৈকে আমাৰ এই নেতাজনক এই মহান নেতাজনক আজিলৈকে তেওঁলোকে সন্মান জনোৱা নাই। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে জাষ্টিন লাকৰাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি, কিন্তু জাষ্টিন লাকৰাৰ প্ৰতিমূৰ্তি স্থাপন আজি 10টা বছৰ উকলি গ'ল, আজি আমি দেখিবলৈ পোৱা নাই। আজি আমি আমাৰ এই মহান নেতাজনৰ নামত আজি আমি এটাও এনেধৰণৰ পৰিকল্পনা বা এটাও এনেধৰণৰ আমি কোনো ব্যৱস্থা আমি চৰকাৰে যে লৈছে আমি দেখা পোৱা নাই। আজি চৰকাৰখনে আদিবাসী জনগোষ্ঠীটোক প্ৰত্যেকবাৰে মাত্ৰ প্ৰতিশ্ৰুতি দিয়া থাকে আৰু তেখেতে আমাৰ স্বৰ্গীয় জাষ্টিন লাকৰাৰ প্ৰতিমূৰ্তি বনাবৰ কাৰণেও প্ৰতিশ্ৰুতি দি পেলাই আজি 10টা বছৰ পাৰ হ'ল। আমি ধিক্কাৰ জনাই আছোঁ অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক যে আপোনালোকে যদি নিজৰ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে প্ৰতিশ্ৰুতি দিব নালাগে। আমি প্ৰত্যেক আদিবাসীয়ে আমি এটকা জমা কৰিও আমি জাষ্টিন লাকৰাৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিবলৈ আমাৰ সাহস আছে। আমি আজিৰ তাৰিখত অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ যি জনজাতিকৰণৰ বিষয়টোক লৈ পেলাই কি চিন্তা চৰ্চা কৰি আছে। আপোনালোকে প্ৰত্যেকবাৰ আমাক প্ৰতিশ্ৰুতিয়ে দি থাকে। আজি আকৌ আমি ক'বলৈ বিচাৰিছোঁ, যদি আপোনালোকে আমাৰ জনজাতিকৰণৰ বিষয়টো শীঘ্ৰে চিৰিয়াছলি যদি আপোনালোকে চিন্তা নকৰে তেতিয়াহ'লে আগন্তুক 26ত বা আগন্তুক যি ইলেকশ্যন আহি আছে এই ইলেকশ্যনৰ সময়ত আদিবাসী জনগোষ্ঠী যেনেধৰণে পদক্ষেপ ল'ব এই পদক্ষেপত কিন্তু আপোনালোকে চিৰিয়াছলি চিন্তা কৰিবলৈ বাধ্য হৈ যাব। আমি সেইকাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি আকৌ এবাৰ সকলোকে ক'বলৈ বিচাৰিছোঁ যে আমি ঐক্যবদ্ধ হৈ পেলাই আমাৰ যি অধিকাৰ আছে আমাৰ যি প্ৰাপ্য আছে এই প্ৰাপ্য আমি আগুৱাই লৈ যাব লাগিব আৰু জাষ্টিন লাকৰাৰ যি সপোন আছিলে তেখেতৰ যি আইডিঅলজি আছিলে সেই আইডিঅলজি মতে আমি আগুৱাই যাব লাগিব। তেখেতে ৰচিত হোৱা যি সংবিধান আছে এই সংবিধানক সন্মান কৰি আমি ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব।